মাননীয় অধ্যক্ষ মহোদয় এছআই সকলক তেওঁলোকৰ আইনসন্মত কাম কৰাৰ পৰা মই বাৰণ কৰিব নোৱাৰো আৰু এইটো ফৰেনাৰ্ছ এক্টে তেওঁলোকক অধিকাৰ দিয়ে যে সন্দেহযুক্ত বিদেশী বুলি তেওঁলোকে ভাবিলে তেওঁলোকে কেছ ফৰেনাৰ্ছ ট্ৰিব্যুনেলত দিব পাৰে বহুত মানুহৰ অভিযোগ যে চৰকাৰে এই ক্ষেত্ৰত যথেষ্ট কাম কৰা নাই যেনেকৈ বিধায়কগৰাকীয়ে ভাবে যে আমি বেছিকৈ কৰিছো আকৌ আন লোকসকলে ভাবে আমি একোৱে কৰা নাই গতিকে দুইটাৰ মাজত ব্যালেন্স কৰিব লাগে যেহেতু সমস্যাটো আছে সমস্যাটো থাকিলে অলপ সমাধানৰ বাবে যাওঁতে এনেকুৱা ধৰণৰ দুই এটা বিতৰ্ক চলি থাকিব কিন্তু নিৰীহ মানুহ যাতে হাৰাশাস্তি নহয় তাৰ বাবে আমি চেষ্টা কৰিম মাননীয় অধ্যক্ষ মহোদয় এছআই সকলক তেওঁলোকৰ আইনসন্মত কাম কৰাৰ পৰা মই বাৰণ কৰিব নোৱাৰো আৰু এইটো ফৰেনাৰ্ছ এক্টে তেওঁলোকক অধিকাৰ দিয়ে যে সন্দেহযুক্ত বিদেশী বুলি তেওঁলোকে ভাবিলে তেওঁলোকে কেছ ফৰেনাৰ্ছ ট্ৰিব্যুনেলত দিব পাৰে বহুত মানুহৰ অভিযোগ যে চৰকাৰে এই ক্ষেত্ৰত যথেষ্ট কাম কৰা নাই যেনেকৈ বিধায়কগৰাকীয়ে ভাবে যে আমি বেছিকৈ কৰিছো আকৌ আন লোকসকলে ভাবে আমি একোৱে কৰা নাই গতিকে দুইটাৰ মাজত ব্যালেন্স কৰিব লাগে যেহেতু সমস্যাটো আছে সমস্যাটো থাকিলে অলপ সমাধানৰ বাবে যাওঁতে এনেকুৱা ধৰণৰ দুই এটা বিতৰ্ক চলি থাকিব কিন্তু নিৰীহ মানুহ যাতে হাৰাশাস্তি নহয় তাৰ বাবে আমি চেষ্টা কৰিম মাননীয় অধ্যক্ষ মহোদয় এছআই সকলক তেওঁলোকৰ আইনসন্মত কাম কৰাৰ পৰা মই বাৰণ কৰিব নোৱাৰো আৰু এইটো ফৰেনাৰ্ছ এক্টে তেওঁলোকক অধিকাৰ দিয়ে যে সন্দেহযুক্ত বিদেশী বুলি তেওঁলোকে ভাবিলে তেওঁলোকে কেছ ফৰেনাৰ্ছ ট্ৰিব্যুনেলত দিব পাৰে বহুত মানুহৰ অভিযোগ যে চৰকাৰে এই ক্ষেত্ৰত যথেষ্ট কাম কৰা নাই যেনেকৈ বিধায়কগৰাকীয়ে ভাবে যে আমি বেছিকৈ কৰিছো আকৌ আন লোকসকলে ভাবে আমি একোৱে কৰা নাই গতিকে দুইটাৰ মাজত ব্যালেন্স কৰিব লাগে যেহেতু সমস্যাটো আছে সমস্যাটো থাকিলে অলপ সমাধানৰ বাবে যাওঁতে এনেকুৱা ধৰণৰ দুই এটা বিতৰ্ক চলি থাকিব কিন্তু নিৰীহ মানুহ যাতে হাৰাশাস্তি নহয় তাৰ বাবে আমি চেষ্টা কৰিম মাননীয় অধ্যক্ষ মহোদয় এছআই সকলক তেওঁলোকৰ আইনসন্মত কাম কৰাৰ পৰা মই বাৰণ কৰিব নোৱাৰো আৰু এইটো ফৰেনাৰ্ছ এক্টে তেওঁলোকক অধিকাৰ দিয়ে যে সন্দেহযুক্ত বিদেশী বুলি তেওঁলোকে ভাবিলে তেওঁলোকে কেছ ফৰেনাৰ্ছ ট্ৰিব্যুনেলত দিব পাৰে বহুত মানুহৰ অভিযোগ যে চৰকাৰে এই ক্ষেত্ৰত যথেষ্ট কাম কৰা নাই যেনেকৈ বিধায়কগৰাকীয়ে ভাবে যে আমি বেছিকৈ কৰিছো আকৌ আন লোকসকলে ভাবে আমি একোৱে কৰা নাই গতিকে দুইটাৰ মাজত ব্যালেন্স কৰিব লাগে যেহেতু সমস্যাটো আছে সমস্যাটো থাকিলে অলপ সমাধানৰ বাবে যাওঁতে এনেকুৱা ধৰণৰ দুই এটা বিতৰ্ক চলি থাকিব কিন্তু নিৰীহ মানুহ যাতে হাৰাশাস্তি নহয় তাৰ বাবে আমি চেষ্টা কৰিম